অসম সাহিত্য সভাৰ বিৰুদ্ধে সৰব বিধায়ক ৰমাকান্ত দেউৰী সাহিত্য সভা ঘুণে ধৰা অনুষ্ঠান বুলি অভিহিত কৰিলে বিধায়কগৰাকী মুখ মিলিলেই এতিয়া সৃষ্টি হয় বিতৰ্কৰ লাগিলে তেওঁ কথাই কওক অথবা গানে গাওক বিতৰ্ক হোৱাটো নিৰ্ঘাত মৰা পালো দিয়া পালো তাকো বেছি খালো ভাত এইটা কি ফটো এগাল এমএলএ এটা গান গায় খালি এইবাৰ মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে শংকৰ সংঘক ভাল বুলি ক'বলৈ গৈ এলাগী আখ্যা দিলে অসম সাহিত্য সভাক যি সময়ত লখিমপুৰত অতি উলহ মালহেৰে আৰম্ভ হৈছে সভাৰ ৭৬ সংখ্যক অধিৱেশন সেই সময়তে অসম সাহিত্য সভাক এক ঘুণে ধৰা অনুষ্ঠান বুলি আখ্যা দিলে ৰমাকান্ত দেউৰীয়ে শংকৰ সংঘক ভাল বুলি ক'বলৈ গৈ এইদৰে অসম সাহিত্য সভালৈ হৰ এৰিলে বিধায়ক ৰমাকান্ত দেউৰীয়ে একমাত্ৰ বিশাল অনুষ্ঠান অসমত ভৰিয়াত যেহেতু হৈছে আৰু একো অনুষ্ঠান নাই মিছা কথাই বাকী চব মিছা এইবিলাক কোনোবা পাবৰ কাৰণে বিভিন্ন অনুষ্ঠান থাকিব অসম সাহিত্য সভাৰ নিচিনা এটা মহান অনুষ্ঠান এই অনুষ্ঠানতে আজি ঘূৰে ধৰিছে অসম সাহিত্য সভাৰ নিচিনা এটা মহান অনুষ্ঠান এই অনুষ্ঠানতে আজি ঘূৰে ধৰিছে অসম সাহিত্য সভাক লৈ শেহতীয়াকৈ বিভিন্ন স্তৰত বিহুৎকাৰ দেখা গৈছে সমালোচনাৰে থকা হৰকা কৰা ইয়াৰ মাজতে ৰাজহুৱাকৈ এইদৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে উপহাস কৰিলে ঐতিহ্যমণ্ডিত অনুষ্ঠানটো মৰিগাঁৱৰ পৰা পৱন ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট